না প্রত্যেক বছর নিচিনা আমি যিকোনো ফেষ্টিভেলেই হওক আমি বিহু হওক হোলী হওক সকলো ফেষ্টিভেল আমি পাৰ্টি অফিচত আমি উদযাপন কৰোঁ তো এইবিলো আমি আগৰ নিচিনাকৈ বিহু আজি আমি উদযাপন কৰিছোঁ মাননীয় সভাপতি মহোদয় সাধাৰণ সম্পাদকসকল আমি সকলোবোৰ উপস্থিত কৰোঁ এক সুন্দৰ পৰিৱেশ সভাপতিও গীত পৰিৱেশন কৰিলে খুবেই ভাল লাগিল আৰু এইটো আমি পৰম্পৰাগতভাৱে আমি এইটো কৰি আহিছোঁ আজি আমাৰ মাননীয় সভাপতি আছে ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজুজী আছিলে পল্লৱলোচন দাস আছিলে বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া আছিলে এনেকৈ ধৰি পেলাই বহুকেইজন ছিনিয়ৰ কাৰ্যকৰ্তা আছিলে আৰু সকলো কাৰ্যকৰ্তা আজি উপস্থিত আছিলে 200-300 মানুহ যিহেতু বিহুৰ কাৰণে চবেই নিজৰ নিজৰ জেগাত আছে গতিকে আপোনালোকৰ জৰিয়তে আমি অসমবাসীলৈ উলগ যাচিলোঁ বিহু আহিব লগা দিনবোৰ যাতে সকলোৰে সুন্দৰ হয় অসম আকৌ আগুৱাই যায় সেই আশাৰে সকলোৱে আকৌ এবাৰ পুনৰ শুভেচ্ছা দিছে পঞ্চায়ত যিহেতু বিহুৰ লগে লগে পঞ্চায়তৰ কথাও আছে আৰু পঞ্চায়তৰ ইতিমধ্যে বিজেপি বহু ঠাইত জয়ী হৈছে বহুকেইটা ৱাৰ্ডত আগন্তুক যি 7 মে'ত বা 2 মে'ত যি আছে পঞ্চায়তক লৈ কেনেকুৱা ধৰণৰ কি হ'ব বুলি ভাবে আপুনি যি বোলা বাৰে দুপাততে চিক গতিকে আপোনালোকে গম পাইছেই ইতিমধ্যে আমি প্ৰায় 10% মানত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰ দৰে জয়ী হ'বলৈ সক্ষম হৈছোঁ আৰু ঠিক তেনেধৰণে জনসাধাৰণে আমাক আদৰি লৈছে মানে মই অহংকাৰ কৰা হ'ব যদি কওঁ যে প্ৰতিদ্বন্দ্বী নাই বুলি কিন্তু আচলতে নাই কিন্তু কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ দিয়া হৈছে যে হয় ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰা হৈছে কংগ্ৰেছৰ বহু ব্যক্তি সাধাৰণতে যেতিয়া হাৰে কংগ্ৰেছে EVMক দোষাৰোপ কৰে কিন্তু পঞ্চায়ততো EVM নাই সেইটোতো তেওঁলোকে কৰিব নোৱাৰিব গতিকে তেওঁলোকে এটা পৰিকল্পনা কৰিছে ভয় ভাবুকিৰে অসমৰ জনসাধাৰণ কি এনেকুৱা নেকি ভয় ভাবুকিৰে শুনক এই অসমৰ জনসাধাৰণে আন্দোলন কৰিছে বহু গুলীৰ বন্দুকৰ সন্মুখীন হৈছিল অসমৰ জনসাধাৰণে ভয় ভীতি নকৰে দেই এইটো যদি কংগ্ৰেছে কৈছে এইটো একদম ভুল কথা কৈছে অসমৰ জনসাধাৰণক কোনো ধমকি দাবী ধমকি ভয় ভিত্তি দিব নোৱাৰে আৰু এইটো ভাৰতীয় জনতা পাৰ্টিৰ কালচাৰ নহয় কৰা নাই তেওঁলোকে এটা বাচিবৰ কাৰণে এটা ৰাস্তা উলিয়াইছে জনসাধাৰণে আঁকোৱালি লৈছে আপুনি দেখিলে গম পাইছে চাওক প্ৰতিদ্বন্দ্বিতা কৰা নাই তেওঁলোকে কেণ্ডিডেটে দিব পৰা নাই আজি কংগ্ৰেছ বহুধা বিভক্ত তেওঁলোকে ড্ৰামা কৰি আছে আজি তাৰিখত মানুহে চাওক এতিয়া আজিৰ যুগত মানুহে এই ড্ৰামাক প্ৰশ্ৰয় নিদিয়ে আগতে তেওঁলোকে কিছুমান বিভ্ৰান্তি সৃষ্টি কৰিছিল সমাজক বিভেদ আনিছিল আজি তাৰিখততো আমি সমাজক লগত লৈ চলোঁ নহয় গতিকে তেওঁলোক এতিয়া নিজৰে অৱস্থা খুব বেয়া তথৈ বছৰ গতিকে সেইকাৰণে তেওঁলোকে বাচিবৰ কাৰণে আগতে এইটো এটা প্লেন বনাই দিয়ে তেওঁলোকে জানে ৰিজাল্ট বেয়া হ'ব সেইকাৰণে এটা প্লেন আগতে বনাই ৰাখিছে যিহেতু বহাগৰ আজি 4 বহাগ অৰ্থনৈতিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব কেনেকৈ আগবাঢ়িব আপুনি যিহেতু আপুনি চেম্বাৰ অফ কমাৰ্চৰ সৈতে জড়িত না আপুনি দেখিছে যে যোৱা কেইদিনত অসমৰ অৰ্থনীতি খুব ভাল এটা স্থানত উপনীত হৈছে আপুনি মই কোৱা কথা নহয় ৰিচেণ্টলি যিটো ৰিচাৰ্চ যিটো তথ্য ওলাইছে ছাৰ্ভে ৰিপৰ্ট তাতে এইটো উপস্থাপন হৈছে অসমৰ অৰ্থনীতি আগতকৈ যথেষ্ট গুণে বাঢ়িছে আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো আশা আছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত উপনীত কৰা নিশ্চিতভাৱে আমি সবকা সাথ সবকা বিকাশ মোদী ডাঙৰীয়াৰ যি মূল মন্ত্ৰ সেইধৰণে আগবাঢ়িলে আমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত আমি উপনীত হ'ব পাৰিম আৰু আজিৰ তাৰিখত দ্ৰুতগতিত অসমৰ গোটেই অৰ্থনীতিটো আগবাঢ়ি আছে Stay informed, stay ahead. News NE 365.